হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ কি এতিয়া কুট্টামাৰা গুৱাহাটী ৰামপুৰ পাৰ আগত কুকুৰমাৰা। তো গাইজ ইয়াতে ভাত চাত বনাই আছোঁ। এইটো মাছ আৰু ভোল আৰু আমাৰ লগত আছে স্বপন দা। হাই হাই কৰি দে, হাই কৰি দে। নাই লাজ কৰি লাভ নাই, হাই কৰি দে। কি হ'ল কি দাদা দাদা কি দি ভাত বনাই আছে? ভল আৰু মাছ আলু। আচ্ছা, এই ৰৌ মাছ লৈ আহিছোঁ। ৰৌ মাছ স্বপন দা দে কিবা কিবি খালি কৈ দে না। মই নাজানো ৰে এইগিলান ক'বা। কি নাজানে তো গাইজ, স্বপন দা তো কিছু ক'বই নাজানে। তো ঘটনা হ'ল আমাকে ক'ব লাগিব, উপায় নাই আৰু। বগৰা মানুহ বৰুৱা মানুহ ক'ব নাজানো তো ঘটনা হ'ল অৱস্থা বেয়া, পানী বিৰাট অৱস্থা বেয়া। তো এখন স্বপন দা আহে কি কয় একদম ঘৰ বাৰী শুনিছে। আৰু লগত আছে আমাৰ উৎপল দা। এবাৰ আৰু কি কৰে, এত চুলি চুলি কাটিয়া টাকালো হয়ে গেল। হ্যাঁ তেরে নাম গাজনি সাজনি হয়ে গেল। তো জায়গাখান তো রাতি হয়েছে কেনকা চাব। এসপি পেট্রোল পাম্পে রাখলা। তো এই জীবন রান্না বাড়া করবা লাগবো, খাবা লাগবো। ইয়ে তো হয়েছে না কয় আর নাই সব বোবা। তো গাইজ হ'ব এইখিনিতে বাই বাই, নেদিলেও উপায় নাই আৰু কি ক'ম আৰু ইটোৰ বিষয়ে নাজানো, কপাৰেট লাগি গৈছে, এটা উপায় নাই আৰু গাইজ চাই থাকক কি আছে আছে আৰু। তো ভাল লাগিলে চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব বেছি কৰি কৰিলে হ'ল। ঠিক আছে, বাই বাই।